পোনপ্ৰথমে মই দীপক ব্লগছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাওঁ। মই উপস্থিত আছোঁ বৰ্তমান গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত আৰু আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ গোটেই পৰিৱেশখিনি আপোনালোকক দেখাম। বৰ্তমান এইবাৰ অলপ সৰস্বতী পূজা অলপ বেলেগ ধৰণে কৰা গৈছে। প্ৰথমবাৰৰ কাৰণে এইবাৰ আমাৰ স্কুলত চেল্ফি পইণ্ট বনোৱা গৈছে। কেনেকুৱা চেল্ফি পইণ্ট বনোৱা হৈছে, কি কৰিছে মই আপোনালোকক দেখাম। এয়া বৰ্তমান এতিয়া ৰাতিপুৱাৰ পৰিৱেশ আৰু অলপ পিছতে হ'ব সৰস্বতী পূজাত। তাৰে আগতে মই চেল্ফি পইণ্ট দেখাম। এই চাই লওক, ইমান ধুনীয়াকৈ বনাইছে চাওক, একদম ধুনীয়া সজাই পৰা ৰৈছে একদম। চাওক আমাৰ স্কুলৰ এমব্লেম দি আছে, গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুল বুলি লিখা আছে ইয়াতে, চাই লওক। চাওক আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী, আমাৰ মেমহঁতেও বহুত কষ্ট কৰি বনাইছে, চাই লওক। এয়া চাওক, এতিয়া জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ ফটো দিয়া আছে। আমাৰ ছাত্ৰ ছাত্ৰীখিনি ধুনীয়াকৈ একদম সজাই পৰা লৈছে। ইয়াত বহুত জুবিন গাৰ্গৰ আছে, চাচা নেহৰুৰ ফটো, এনেকৈ চাই লওক। মই আপোনাৰ লগে দেখাই দিব, ধুনীয়া পৰিৱেশ একদম। সৰস্বতী পূজাৰো বনাইছে ফটো, চাই লওক। আমাৰ এজন ছাত্ৰী বনাইছে, এয়া উস্মিতা কান্তি বুলি লিখা আছে, এয়া চাই লওক। বিৰাট ধুনীয়া সজাই কৰি। প্লাছ আমাৰ স্কুলৰ বেনাৰখনো আছে, চাই লওক। পূৰা একদম বহুত ভাল লাগিছে পৰিৱেশ এয়া আৰু। গিলবাৰ্ট ইংলিছ মিডিয়াম এয়া দেখিছে না মোৰ ছাত্ৰ, ভাল লাগিছে নে তোমালোকৰ? মই উপস্থিত আছো বৰ্তমান গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত আৰু মোৰ লগত আছে মোৰ ছাত্ৰী। কি ক'বা, আজি কেনেকুৱা লাগিছে বৰ্তমান? আজি বহুত ভাল লাগিছে আৰু আজি স্কুলত চেল্ফি পইণ্টও হৈছে। প্ৰথমবাৰৰ কাৰণে চেল্ফি বনাইছে, আৰু তুমি কি ক'বা? মোৰো বহুত ভাল লাগিছে, প্ৰথমবাৰৰ বাবে স্কুলত চেল্ফি পইণ্টটো হৈছে, ভাল লাগিছে। আৰু তুমি কি ক'বা? আজি নতুনকে আমাৰ সৰস্বতী পূজা হৈছে নিউ স্কুলত, ফাৰ্ষ্ট টাইম এইটো, আৰু নতুনকে এটা চেল্ফি পইণ্ট দিছে। বিৰাট ভাল লাগিছে। ভাল লাগিছে। ইয়াতে বৰ্তমান আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰো প্ৰতিচ্ছবি দিয়া গৈছে, লগত আছে জুবিন গাৰ্গ, শ্ৰদ্ধাঞ্জলি দিয়া আছে আমাৰ গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত। এয়া চাই লওক, মই আপোনালোকক দেখাই দি আছোঁ। এয়া চাওক, আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনিও ইয়াতে উপস্থিত আছে, সেয়া চাই লওক। মই দেখাই দিছোঁ আপোনালোকক, চাই লওক। চবেই আছে ইয়াতে, এয়া চবে চেল্ফি উঠাই ব্যস্ত। ভাল লাগিছে না তোমালোকক? গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত, আৰু মোৰ লগত ছাত্ৰী আছে স্নেহা। এইবাৰ নতুন এটা বস্তু বনোৱা গৈছে, কি ক'বা তুমি? এইবাৰ চেল্ফি পইণ্ট বনাইছে, তাতে বহুত ভাল লাগিছে। ইয়াত মানে যি নতুনকৈ মানে সংগ্ৰহালয় আছে ন, বহুত ভাল লাগিছে। ইয়াৰ যিবোৰ ডেক'ৰেশ্যন বা যি মানে মেনেজমেণ্ট বহুত ভাল হৈছে, বহুত ভাল লাগিছে। ফটো উঠি আছে চেল্ফিত, গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত এয়া মোৰ ছাত্ৰী। কেনেকুৱা লাগিছে? আৰু এটা চবতছে নতুন বস্তু এটা কৰা গৈছে, কি নতুন বস্তু কৰা গৈছে? ফটো উঠাত ব্যস্ত, এয়া আমাৰ মিছতে আছে, এয়া চাই লওক। কি হ'ব ফটো উঠা? ধুনীয়া লাগিছে, বহুত ভাল লাগিছে, বিৰাট ভাল লাগিছে, বহুতেই ধুনীয়া, ভাল লাগিছে।
জুবিনদাৰ অতি মৰমৰ জুবিনদাৰ গান গাই আছে চাওক। মই উপস্থিত আছোঁ বৰ্তমান এতিয়া গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত, আৰু আজি গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলত এটা নতুন বস্তু আমি দেখালোঁ আৰু ইয়াৰে গোটেই পৰিৱেশখিনি আপোনালোকক দেখালোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় অসম, ধন্যবাদ।